আগ্ৰাৰ তাজমহল হয়তো আপুনি দেখিছে, কিন্তু গুৱাহাটী মহানগৰীত থকা আগ্ৰাৰ তাজমহল আৰ্হিৰে নিৰ্মিত হোৱা মিনি তাজমহল আপুনি দেখিছেনে? যদি দেখা নাই তেনেহ'লে আপুনি গুৱাহাটী মহানগৰীৰ হাতীগাঁও সিজুবাৰীলৈ আহিলেই আপোনাৰ সপোন পূৰ হ'ব। গুৱাহাটীত কোন ওলাল এই শ্বাহজাহান? কোন মমতাজৰ বাবে তেওঁ নিৰ্মাণ কৰিলে এই তাজমহল? গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত বগা মাৰ্বলেৰে নিৰ্মাণ কৰা তাজমহল সদৃশ এই সৰু তাজমহলটোৱে এতিয়া সকলো দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ দৰেই এই তাজমহল নিৰ্মাণৰ অন্তৰালত শ্বাহজাহানৰ কাহিনীৰ দৰে একে নেকি? আচলতে এইটো এটা দৰগাহ, এজন চুফী আধ্যাত্মিক গুৰু আৰু তেওঁৰ পত্নীৰ সমাধি আছে এই ঠাইত। সেই চুফীগৰাকীৰ নাম আল্লাহ হজৰত মুৰ্তাজা আলী চাৰচফৰী আৰু তেওঁৰ সহধৰ্মিনীৰ নাম হৈছে হজৰত চুফিয়া বেগম চাৰচফৰী। দৰগাহটোৰ চোৱা-চিতাৰ দায়িত্বত থকা মহম্মদ মহৰম আলীয়ে আমাক কৈ গৈছিল এই মিনি তাজমহলৰ সৃষ্টিৰ কাহিনী। এই যিটো তাজমহলৰ নক্সাত যিটো দেখিছে আপোনালোকে, এইটো একচুৱেলি আমাৰ কোনো প্ৰি প্লেন নহয় যে এইটো তাজমহল আকৃতিত মানে এইটো দৰগাহ শ্বৰীফটো হ'ব। এই দৰগাহ শ্বৰীফ হয়, আমাৰ গুৰুজনাৰ নাম হ'ল, তেখেত এজন আধ্যাত্মিক চুফী গুৰু। তেখেতৰ নাম হৈছে হজৰত মুৰ্তাজা আলী শ্বাহ চফৱী, আৰু তেখেতৰ লগতে খো চাইডে যিটো মানে মাজাৰ বা সমাধি দেখিছে, সেইজন হ'ল আমাৰ গুৰু মাতৃ। তেখেতৰ নাম হৈছে হজৰত চুফিয়া বেগম শ্বাহ চফৱী, আৰু এখেতৰ অগণন ভক্ত আছে। অসমৰ গাঁৱে ভূঞে চহৰে নগৰে খিচৰিতে আছে, প্ৰায় 40-50 হাজাৰৰ মানে ওপৰত, আৰু এতিয়া ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। তেখেতৰ যিমানবোৰ ভক্ত আছে, ভক্তবিলাকৰ দান বৰঙণিৰে এই দৰগাহ শ্বৰীফটো কোনোবাই ৰদ দিছে, কোনোবাই চিমেণ্ট দিছে, কোনোবাই বালি দিছে, কোনোবাই মাৰ্বল দিছে, এনেকৈ বনাই গৈ যাই থাকোঁতে তাৰমানে তাজমহলৰ তাৰমানে আকৃতিটো লৈ ল'লে। সেইকাৰণে এতিয়া পাব্লিকে অৰ্থাৎ জনসাধাৰণে ইয়াৰ নামকৰণ কৰিছে যে মিনি তাজমহল। আৰু এইটো আমি এই দৰগাহৰ লগত বা গুৰুজনৰ সমাধিৰ লগত আমি অন্তৰৰে সৈতে যিসকল জড়িত, সেইসকল ভক্তপ্ৰাণ ৰাইজে কেতিয়াও মিনি তাজমহল বুলি নকয়। প্ৰকৃততে ইটো পবিত্ৰ দৰগাহ শ্বৰীফ হয়। আৰু এই দৰগাহ শ্বৰীফটো 2012ত আৰম্ভ কৰি 2019ৰ লাষ্টত মানে ইয়াৰ গোটেই কমপ্লিটটো হৈ গৈছে। আৰু আমাৰ বাকী বাহিৰৰ ফালে ডেভেলপমেণ্টৰ কাম বাকী আছে, ধৰক গাৰ্ডেন হ'ব, এনেই ভাল ভাল হেৰি হ'ব, চব আমাৰ ভক্তবিলাকৰ দান বৰঙণিৰে কামবিলাক হৈ আছে। চুফী গুৰুগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ শিষ্যই এই দৰগাহটো নিৰ্মাণ কৰিছিল। 2012 চনৰ জানুৱাৰীত ইয়াৰ নিৰ্মাণ কাম আৰম্ভ কৰি 2019 চনৰ ডিচেম্বৰত নিৰ্মাণ শেষ হৈছিল। তাজমহল সদৃশ এই মিনি তাজমহলটো চাবলৈ এতিয়া বহু দৰ্শনাৰ্থীয়ে ভিৰ কৰিছেহি। মহৰম আলীয়ে জানিব দিয়া মতে ইয়াৰ সৈতে নাই কোনো প্ৰেমৰ সম্পৰ্ক, নাই কোনো আঁৰত শ্বাহজাহান। ক'ব নোৱাৰাকৈয়ে ই ৰূপ পালে তাজমহলৰ, যাৰ ফলত এই মিনি তাজমহল সদৃশ দৰগাহটো সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, য'ত যাব পাৰে সকলো ধৰণৰ ধৰ্মীয় লোক। যদিহে আপুনি আজিলৈকে এই মিনি তাজমহল চাব যোৱা নাই, তেনেহ'লে আমাৰ এই প্ৰতিবেদন চাই যাব পাৰে গুৱাহাটী মহানগৰীৰ সিজুবাৰীত থকা মিনি তাজমহল চাবলৈ। ইয়াত সকলো সময়তে দূৰ দূৰণিৰ পৰা যিমানবিলাক ভক্ত আহে, সকলোৱে ইয়াক দৰ্শন কৰিব পাৰে। কিন্তু আমি আপোনাৰ মিডিয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ গধূলি 7:30টাত আমাৰ বন্ধ হয়। এইকাৰণে বন্ধ কৰি থৈ দিওঁ, ইয়াৰ এটা মানে সুৰক্ষা এটা থাকিব লাগে। গতিকে কোনোবা যদি দূৰ দূৰণিৰ পৰা দৰ্শনাৰ্থী আহে, আমাৰ লগত যোগাযোগ কৰিলে, আমি ইয়াতে ওচৰতে থাকোঁ, আমাৰ ৰুম আছে ইয়াত, আমাক খবৰ কৰিলে আমি আহি তেওঁলোকৰ লগত লৈ আহি এই দৰগাহ দৰ্শন কৰিবৰ কাৰণে আমি তেখেতসকলক নিজে লগত লৈ আহি দিওঁ। আৰু ইয়াত বছৰে এটা ডাঙৰ অনুষ্ঠান হয়, যাক উৰুছ মুবাৰক বুলি কোৱা হয়। আপোনালোকে বোধহয় শুনিছেনে নাজানো, উৰুছ মুবাৰক হয়। এই উৰুছ মুবাৰক প্ৰত্যেক বছৰে নৱেম্বৰ মাহৰ লাষ্ট উইক, আমাৰ তাৰিখটো ফিক্স নাথাকে, লাষ্ট উইক ছানডেটো
মানে দিন ধাৰ্য কৰা থাকে ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহে প্ৰায় লাখৰ ওচৰ চাপে এইখন ফিল্ডত